সাধু শুনাৰ বতৰ। এটা সময়ত বৰষুণৰ এই দিনবোৰ মোৰ আৰু দাদাৰ বাবে সাধু শুনাৰ দিন আছিল। Hello, I am Irene. This is another page from my diary. বিশেষকৈ বৰষুণৰ দিনবোৰতেই আইতালৈ বৰকৈ মনত পৰে। সৰুতে আইতাই এনেকুৱা দিনবোৰত মোক আৰু দাদাক দুয়োটাকে দুপিনে শুৱাই লৈ কিমান যে সাধু কৈছিল। আমাৰ দিনৰ আইতাবোৰৰ সাধু কোৱাৰো এক সুকীয়া টেলেণ্ট আছিল। মনে সজা কাহিনীবোৰকে ইমান শুৱলাকৈ ক'ব জানিছিল নহয়, ভেবা লাগি শুনি থাকিছিলোঁ। আজিৰ প্ৰজন্ম চাগে এইকণ সুখৰ পৰা বঞ্চিত, নহয়নে? আইতালৈ মনত পৰাত আজি বুঢ়ী আইৰ সাধুখনকে উলিয়াই ল'লোঁ। মনটো কিবা শৈশৱলৈহে উৰা মাৰিছে। পিছে শৈশৱ এতিয়া অতীত। ভৱিষ্যতে কি হয় সেয়া আমি নিজেই নাজানো। গতিকে বৰ্তমানটোক বেছি গুৰুত্ব দিব লাগে। আৰু বৰ্তমান মোৰ কাম আছে। কাম মানে বহুতেই কাম আছে। মই এলাহতে থৈ দিছোঁ। লেপটপটো খুলি বহি লৈছোঁ। কৰ্মই ধৰ্ম বুলি কথা এষাৰ আছে নহয়। পিছে মই ভাবোঁ কামৰ লগতে মানুহে নিজে ভাল পোৱা কামবোৰো কৰি যাব লাগে। অকল কাম, কেৰিয়াৰ এইবোৰৰ পিছত দৌৰি থাকিলে জীৱনটো এটা সময়ত বৰিং হৈ যাব। কামৰ মাজতে জীৱনটো উপভোগ কৰিব লাগে, নহয় জানো? সেইটো এটা কাৰণ যাৰ কাৰণে মই এডভান্স মেথছ টিউটৰিয়েলটো বন্ধ কৰিছোঁ। আৰু কিছুমান কাৰণ আছে বাৰু। গোটেই দিনটো মোৰ পেপাৰ পঢ়া, থেচিছ লিখা এইবোৰতেই যায়। তাৰে মাজত যিখিনি ফ্ৰী টাইম পাওঁ সেইখিনি ইউটিউবৰ ভিডিঅ' বনাওঁ। আৰু তাকো যদি পঢ়া শুনাতেই লগাই থাকোঁ, জীৱনটো উপভোগ কৰিম কেতিয়া? বহুতে এতিয়াও মোৰ পৰা এডভান্স মেথছ টিউটৰিয়েলৰ ক্লাছ বিচাৰি থাকে। আই এম ছৰি টু চে মই টিউটৰিয়েল বন্ধ কৰিছোঁ। এতিয়াৰ পৰা মোৰ তাত আৰু টিউটৰিয়েল ভিডিঅ' নাপায়। বহুত ৰিজন আছে, অকল এটা কাৰণতেই মই বন্ধ কৰা নাই বাৰু। যি কি নহওক, এতিয়া মোক চাহ একাপৰ বহুত বেছি প্ৰয়োজন হৈছে। আগতে চাহ একেবাৰেই নাখাইছিলোঁ, কিন্তু এতিয়া ইমানেই বেছি ব্যস্ততা নহয়, মাজে মাজে চাহ একাপৰ খুবেই বেছি প্ৰয়োজন। আৰু তাতে চাহেইটো আমাৰ অসমৰ গৌৰৱ। আমি অসমীয়াই যদি চাহ নাখাওঁ, খাব কোনে, নহয়নে? আৰু যোৰহাটটো টি কেপিটেল অফ ইণ্ডিয়া। যোৰহাটত থাকি চাহটো ইগন'ৰ কৰাটো কিন্তু দুখ কৰা হ'ব চাগে, নহয়নে? বাই দা ৱে, এতিয়া মই চাহ কাপৰ জুতি লওঁ। আপোনালোকক নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আকৌ। আজিলৈ বাই বাই।